বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম জিটি হিন্দী টিচাৰ যেটো প্ৰভিন্সিয়েলাইজ স্কুলত আছিলে 630টা আৰু এক্সট্ৰা গভৰ্ণমেণ্টে হেতি লগ লাগি যি 642টা পদ আছিলে সেই পদসমূহত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ মাৰ্কসমূহ আহিলে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন লৈ কিয় নামাতিলে বা মতা নহল বহুতে এইটো প্ৰশ্ন সুধি আছে বা কেতিয়াকৈ তেওঁলোকক মতা হ'ব বন্ধুসকল আপোনালোকে জানে যে হিন্দী মেজৰ যিসকলে হিন্দী বিএড হিন্দী সাবজেক্টটো মেজৰ হিচাপে লৈ পঢ়িছিলে তেওঁলোকে হিন্দী প্ৰবীণ আৰু হিন্দী ৰত্নৰ ওপৰত এটা কেছ দিছিলে যাৰ শুনানি মাৰ্চ মাহত এবাৰ হৈছিলে যদিও তাৰ ফাইনেল ৰায়দান নহালৈকে এই পদসমূহ ষ্টে কৰি ৰাখিবলৈ অসম চৰকাৰক ন্যায়ালয়ে মহামান্য ন্যায়ালয়ে নিৰ্দেশ দিছিলে সেইবাবে হিন্দীৰ যিসকল প্ৰবীণ কৰা বা যিসকল ৰত্ন কৰা সেইসকলক ডকুমেণ্ট ভেৰিফিকেশ্যন লৈ মতা হ'ব নাই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰালৈকে হিন্দীৰ কাক ডকুমেণ্ট ভেৰিফিকেশ্যন লৈ মতা হ'ব এই কথা নিশ্চিত কৰিব নোৱাৰাৰ বাবে জিটি হিন্দীৰ পদসমূহৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন লৈ মতা হোৱা নাই আৰু যেহেতু এডভাৰটাইজমেণ্টৰ মতে প্ৰবীণ বা ৰত্ন যদি হিন্দীত থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিছিলে গতিকে এই কথাটো ইমান সহজ হৈ থকা নাই কাৰণ মেজৰসকলে ন্যায় পাবৰ বাবে প্ৰবীণ বা ৰত্নক যাতে চাকৰি নিদিয়ে কেছ কৰি দিলে গতিকে এইটো এটা অতি জটিল প্ৰক্ৰিয়াৰ মাজলৈ গুচি গ'ল ব্যৱস্থাটো qualification বিচাৰিছিলে যে প্ৰবীণ ৰত্ন ইন হিন্দী উইথ 50% মাৰ্কস এণ্ড ডিগ্ৰী qualification উইথ 50 মাৰ্কস or postgraduate degree in arts with 50 marks from any recognized university or BA with 50% marks and having Hindi as one of the subject with 50% marks or postgraduate in arts with 50% marks provided that he has passed BA with one of the subject as Hindi with 50 marks in Hindi গতিকে যিসকলে হিন্দী আছে তেওঁলোকেতো পাৰিবই কিন্তু প্ৰবীণ ৰত্ন থকা সকলেও পাৰিব বুলি কোৱাৰ বাবে বহুতে আবেদন কৰিলে আৰু তাতে যিসকল মেজৰ আছিলে হিন্দী মেজৰ আছিলে তেওঁলোক অসন্তোষ হৈ এটা কেছ কৰা হ'ল সেইবাবে এই ব্যৱস্থাটো বা এই ৰায়দানটো সম্পূৰ্ণ ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ হৈ আছে কিন্তু আপোনালোকে এইটো নাভাবিব যে এই হিন্দী পোষ্টবিলাক ৰিজেক্ট হৈ যাব নেকি নিযুক্তি সকলোৱে পাব এই 642টা পদত নিযুক্তি দিবই যদিহে উপযুক্ত বা 642 জন প্ৰাৰ্থী ওলায় কিন্তু প্ৰবীণ বা ৰত্নসকল এই আওতালৈ আহিব নাই সেই কথা নিৰ্ধাৰণ হোৱা নাই বাবে বস্তুখিনি ষ্টে কৰি থৈছে মই ভাবো খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰায়দান আহিব আৰু আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যন লৈ মাতিব আৰু 10 অক্টোবৰ তাৰিখে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু গ্ৰেজুৱেশ্যন টিচাৰ মেথমেটিক্সৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন ছায়েন্স উইথ অনাৰ অৰ মেজৰ ইন মেথমেটিক্স এণ্ড হেভিং ফিজিক্স কেমেষ্ট্ৰি অৰ বায়'লজি as pass course or minor subject in the graduate level courses or post graduation degree in mathematics from a recognized university with honors and major in mathematics having physics chemistry or biology as pass course or minor subject with at least 50% marks গতিকে এডভাৰটাইজমেণ্টত থকা শৰ্ত অনুসৰি মেথমেটিক্সৰ লগতে ফিজিক্স কেমেষ্ট্ৰি বা বায়'লজি থাকিবই লাগিব বুলি ইয়াত উল্লেখ আছিলে আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ ক্ষেত্ৰত মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ শাস্ত্ৰী এক্সামিনেশ্যন নিডছ টু বি ভেৰিফাইড বাই দ্য ইনস্পেক্টৰ অফ স্কুল এইটো চোৱা হ'ব শাস্ত্ৰী এক্সামিনেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি চোৱা হ'ব আৰু এডভাৰটাইজমেণ্টৰ লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো তেওঁলোকে চৰ্তাৱলী পঠাইছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনত ইনস্পেক্টৰে কি চাব তাতো কিন্তু মেথমেটিক্স টিচাৰৰ ক্ষেত্ৰত মেজৰ মেথমেটিক্স আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আছে নাই সেইটো কিন্তু চাবলৈ অনুৰোধ জনাইছে কেমেষ্ট্ৰি বা বায়'লজি বা ফিজিক্স আছে নাই এইখিনি চাব আৰু কি কাৰণে ৰিজেকশ্যন কৰিব সেইখিনিও আপোনালোকে চাব গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত ডকুমেণ্টবিলাক চাব ভালকৈ HSLC-টো ডিগ্ৰী আৰু মেট্ৰিকৰো চাব এজ প্ৰুফ হিচাপে লাগিবই আৰু ডেটটো চাব 20 নৱেম্বৰ 2024 তাৰিখৰ আগত সকলো ডিগ্ৰী পূৰণ হৈছে নাই সেইখিনি ভালকৈ চাব আৰু বহুতে প্ৰশ্ন কৰি আছে যে ইগনো কেকে SSOU আইডল এইবিলাকৰ পৰা কৰিলে ৰিজেক্ট হ'ব নেকি কেতিয়াও ৰিজেক্ট নহয় ইয়াত ডিষ্টেঞ্চ এডুকেশ্যন ৰিজেক্ট হ'ব বুলি উল্লেখ আছে যদিহে আপোনালোকে অসমৰ যিকেইখন ইউনিভাৰ্চিটিৰ ডিষ্টেঞ্চ এডুকেশ্যন আছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইগনো আছে তাৰ পৰা যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোক ৰিজেক্ট নহয় PGTৰ ক্ষেত্ৰত যি চেকলিষ্ট প্ৰৱৰ্তন কৰা হৈছিলে সেই চেকলিষ্টখনৰ মতে মেথছত মেজৰ থাকিলে হ'ব বুলি উল্লেখ আছিল যিখন ভাইৰেল হৈ আছে কিন্তু যিহেতু এডভাৰটাইজমেণ্টৰ মতে মেথছত মেজৰ লগতে এইবিলাকো উল্লেখ আছে গতিকে এইটো কথা এতিয়াই খাটাংকৈ কৈ দিব নোৱাৰি কনফাৰ্মকৈ কৈ দিব নোৱাৰি যে অন্যান্য মেথছ মেজৰ আৰু অন্যান্য যদি পাছ কোৰ্চ থাকে PC ফিজিক্স কেমেষ্ট্ৰি বা বায়'লজি নাথাকি গতিকে তাক এতিয়া আগতীয়াকৈ কৈ দিয়াটো
কঠিন হ'ব। এইখিনিয়ে আছিল গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আৰু হিন্দী টিচাৰৰ ওপৰত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।